বিশিষ্ট সাংবাদিক তথা আসাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী প্ৰয়াত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰফুল্ল গোবিন্দ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে। সত্য নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়োৱাৰ বাবে প্ৰফুল্ল গোবিন্দ বৰুৱা সদায় অমৰ হৈ থাকিব বুলি মন্তব্য সোণোৱালৰ। আসাম ট্ৰিবিউনৰ জৰিয়তে সমাজ জীৱনলৈ বৰুৱাই যি অৱদান আগবঢ়াই গৈছে সেয়া কোনেও পাহৰিব নোৱাৰে। ট্ৰিবিউন গোষ্ঠীয়ে যি সততা নিষ্ঠা আৰু মূল্যবোধেৰে সংবাদ সেৱা আগবঢ়াই আহিছে সমগ্ৰ ভাৰতবৰ্ষতেই তাৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা আছে বুলি মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱালে। পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা অসমৰে নহয় ভাৰতবৰ্ষৰ এগৰাকী সন্মানীয় ব্যক্তি। তেখেতে আসাম ট্ৰিবিউনৰ যোগেদি যিখিনি সমাজৰ প্ৰতি সেৱা আগবঢ়াই গ'ল মানুহে কেতিয়াও পাহৰিব নোৱাৰে। মই বিশেষকৈ তেখেতক বহুতবাৰ পাইছোঁ ব্যক্তিগতভাৱে। আৰু তেখেতে যি কাকত গোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল এই কাকত গোষ্ঠীয়ে সততাৰ নিষ্ঠাৰে জন্মলগ্নৰ পৰা যিখিনি নিষ্ঠাৰে দেশ সেৱা কৰিছে, যাৰ ফলত তেখেতসকলৰ গ্ৰহণযোগ্যতা বিশ্বাসযোগ্যতা সমগ্ৰ ভাৰতবৰ্ষতেই আজিও অটুট আছে। তেনেধৰণৰ মূল্যবোধৰ ওপৰত আধাৰিত কাকত গোষ্ঠী পৰিচালনা কৰা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আজি আমাৰ মাজত নাই। তথাপিও তেখেতৰ আদৰ্শ সদায় আমাৰ মাজত অমৰ হৈ থাকিব, চিৰস্মৰণীয় হৈ থাকিব। মই তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু